হয় প্ৰতিটো দিনেই শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু দুয়োটা উপত্যকাত ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তি সন্মানীয় বিধায়কৰ পৰা একেবাৰে বুথৰ পৰ্যায়ৰ বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ ওপৰত আস্থা বিশ্বাস ৰাখি নৰেন্দ্ৰ মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে তথা নীতিন নবীনৰ পৰা দিলীপ শইকীয়ালৈকে আমাৰ নেতৃত্ব আমাৰ দলৰ ওপৰত আস্থা পোষণ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এখন বিকশিত আৰু সুৰক্ষিত অসম গঢ়াৰ স্বাৰ্থত একেলগে হাতে হাত ধৰি আগুৱাই যোৱাৰ স্বাৰ্থত, গতিকে এইটো খুবেই শুভ সংবাদ। কিন্তু এইখিনিতে প্ৰাণিধানযোগ্য কেৱল আমাৰ যে সন্মানীয় বিধায়কসকল বা গুৱাহাটী মহানগৰীত যোগদান হৈছে তেনে নহয়। সিদিনাখন মাত্ৰ 3 দিনৰ আগতে নাজিৰাত আমাৰ উপস্থিতিত, ময়ূৰ বৰগোহাঁইৰ উপস্থিতিত একেদিনাই নাজিৰাৰো 930 গৰাকী কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ জিলা মণ্ডল ব্লক পৰ্যায়ৰ নেতাই যোগদান কৰিছে। গতিকে সকলো ঠাইতে যোগদান হৈ আছে। এইকেইদিনতে মই আকৌ কাইলৈ পৰহিলৈ যাম মাহমৰালৈ। এইকেইদিনতে মাহমৰাটো সহস্ৰাধিক নেতা আৰু কৰ্মীয়ে যোগদান কৰিব। কেৱল এইটোতো মোৰ অভিজ্ঞতা, মই উপস্থিতি থকাৰ, কিন্তু সমগ্ৰ 126টা সমষ্টিতে এইদৰে বিভিন্ন দল সংগঠনৰ লোকে বিজেপিত যোগদান কৰিছে বিকশিত সুৰক্ষিত অসমৰ স্বাৰ্থত। প্ৰথম কথা হ'ল সন্মানীয় যোৰহাট সমষ্টিটো আমাৰ প্ৰত্যেকটো সমষ্টিৰ দৰে অতি শ্ৰদ্ধেয় আৰু সন্মানীয়। কিন্তু এইখিনিতে এটা কথা, মোৰ নামটো চৰ্চা হৈছে বুলি মই আপোনালোকৰ সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ। কিন্তু তেনেধৰণৰ হ'ব পাৰে আৰু খুব ভালেই কথা যদি চৰ্চা হৈছে, অৰ্থাৎ যোৰহাটবাসী ৰাইজেও যে মোক মৰম কৰে বা আপোনালোকৰ দৃষ্টিটো বা মই যোৰহাটেই হওক বা শদিয়াই হওক বা ধুবুৰী ক'ৰবাত যে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আপোনালোকে বিচাৰিছে, সেইটো একো মানে ভালেই কথা। কিন্তু আমাৰ তেনেকুৱা কথা নহয়। আপোনালোক সকলোৱে জানে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটো খোজ নিৰ্ণয় কৰে গণতান্ত্ৰিকভাৱে আমাৰ দলে লোৱা সিদ্ধান্তৰ ওপৰত। দলে যি সিদ্ধান্ত লয় আমি সেই সিদ্ধান্ত মানিবলৈ সদায় বাধ্য, সদায় সাজু। কিন্তু এনেধৰণৰ কথা নহয়। মোৰ নিজৰ পৰা মোৰ কোনো ধৰণৰ তেনেধৰণৰ আইডিয়া নাই আপোনালোকে মানে কেনেকৈ মোৰ নামটো তাত উপস্থাপন কৰিছে। যি কি নহওক, যেতিয়া সংবাদ মাধ্যমত ইতিবাচক ৰূপে কিবা এটা চৰ্চা হয়, যিকোনো এটা অঞ্চলৰ স্থানীয় ৰাইজে যেতিয়া মৰম আশীৰ্বাদ দিয়ে, সেই কথাটো সদায় এটা সুখানুভূতি দিয়ে। কিন্তু মূল কথা হ'ল আমাৰ তেনেকুৱা ধৰণৰ কোনো চৰ্চা নহয়। কোনো ব্যক্তিগত মানুহৰ চিন্তা বা কথা তাত কেতিয়াও দেখা পোৱা নাযায়। সামগ্ৰিকভাৱে দল এটাই যি সিদ্ধান্ত লয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলটোৱে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তকে আমি শেষ বাক্য, শেষ নিৰ্দেশ হিচাপে আমি সন্মান কৰি মানি চলোঁ।